নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আজিৰ ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এটা ইংলিছৰ ক্লাছ লৈছো তো এই ক্লাছটোত ভয়েস চেঞ্জৰ ওপৰত আমি কিছুমান কোৱেশ্চন আলোচনা কৰিম ঠিক আছে তোমালোকৰ আমি আগৰ ক্লাছটোত টেন্সৰ ওপৰত আলোচনা কৰিছিলো হয়নে এতিয়া আমি ভয়েস চেঞ্জৰ ওপৰত আলোচনা কৰিম কাৰণ ভয়েসটো এটা ইম্পৰ্টেন্ট টপিক হয় আৰু ইয়াৰ পৰা বহুত কেটা কোৱেশ্চন আহিব তো সেই কাৰণে ভয়েসৰ যেটো চেপ্টাৰ আছে বা টপিক আছে হেতু ভালদৰে চাই লবা আৰু এই ভিডিঅ'টোত আমি সম্পূৰ্ণভাৱে বুজাবলৈ চেষ্টা কৰিম এটা ভিডিঅ'ত শেষ নহয় যেহেতু ইয়াতে আমি কিছুমানহে আলোচনা কৰিম নেক্সট ক্লাছত আৰু আলোচনা কৰিব লাগিব সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা হেকলৈকে চাই থাকিবা আৰু যদি হে তোমালোকৰ জিএনএম এন্ট্ৰেন্সৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট পিডিএফ লাগে তেতিয়া হলে স্ক্ৰিনত থকা নাম্বাৰটোত হোৱাটছএপত মেছেজ কৰি জনাই দিবা যে জিএনএমৰ কাৰণে পিডিএফ খিনি লাগে তো কেৱল 49ত তোমালোকক গোটেইখিনি পিডিএফ আমি দি দিম তো যিমান সোনকালে পাৰা লৈ লবা কাৰণ অলৰেডি বহুতৰে প্ৰিপাৰেচন আধাদি হৈ গৈছেগে তো তোমালোকে পিছত থাকি যাবা আৰু তোমালোকৰ সিটটো ক্লিয়াৰ নহবগে ঠিক আছে তোমালোকৰ এক্সামটো ক্লিয়াৰ নহলে সিট নাপাবা সো হেতু কাৰণে যিমান সোনকালে পাৰা এতিয়াৰ পৰা লাগি যোৱা তো এতিয়া দেৰি নকৰো আমি কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰো ঠিক আছে কোৱেশ্চনৰ পৰা বুজিবলৈ চেষ্টা কৰিম সো প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা মাই ফাদাৰ লভছ মি তো ভয়েস চেঞ্জ আমি যেতিয়া কৰিবলৈ যাও এটা কথা ভালকে মন কৰিবা ভয়েসনো কেই প্ৰকাৰ থাকে সো এটো মনত ৰাখিবা ভয়েস দুই প্ৰকাৰ থাকে এটা কোৱা হয় এক্টিভ ভয়েস এটা কোৱা হয় এক্টিভ ভয়েস আৰু এটা কোৱা হয় পেসিভ ভয়েস হল এটা কোৱা হয় এক্টিভ আৰু এটা কোৱা হয় পেসিভ সো কেতিয়াবা আমি এক্টিভৰ পৰা পেসিভলৈ নিব লাগে আৰু কেতিয়াবা পেসিভৰ পৰা এক্টিভলৈও নিয়া মানে থাকিব পাৰে সো কোনটো আহিব হেতু তোমালোকে চাই লবা কেনেকৈ চাবা হেতু মই গুটেখিনি কৰাই দিম বুজাই দিম নহয় সো ভালকে চাবা এতিয়া এক্টিভৰ পৰা পেসিভলৈ নিওতে কিছুমান নিয়ম আছে সো প্ৰতিটো নিয়ম এটা নিয়ম আমি কৈ যাম তোমালোকে ভালকে লিখি লবা নহলে শুনি যাবা ভালকে ঠিক আছে এতিয়া চোৱা যেতিয়া এক্টিভৰ পৰা পেসিভ কৰা হয় প্ৰথম কথা হল আমি কেটামান বস্তু চাব লাগিব সাবজেক্ট তাৰ পিছতে আমি ভাৰ্ব চাব লাগিব সাবজেক্ট ভাৰ্ব তাৰ পিছতে অবজেক্ট মেইন বস্তু কিটা হৈছে এইটা সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট তো ইয়াৰ যেটো এক্টিভ ভয়েসৰ দে এটো এক্টিভ ভয়েসৰ এক্টিভৰ পৰা যেতিয়া পেসিভ কৰিবা এই যেটো অবজেক্ট আছে লাষ্টত হে অবজেক্টটো ইয়াতে আহি সাবজেক্ট হয়গে হে অবজেক্টটো কি হবগে সাবজেক্ট হবগে তাৰ পিছতে ইয়াতে তুমি টেন্সটো চাই পিনে ইয়াতে অক্সিলাৰি ভাৰ্ব বহাব লাগিব টেন্সটো চাই পিনে অক্সিলাৰি ভাৰ্ব বহাব লাগিব মানে প্ৰেজেন্ট ইনডিফিনিট টেন্স থাকিলে কি অক্সিলাৰি ভাৰ্ব হ'ব প্ৰেজেন্ট কন্টিনিউয়াস থাকিলে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট থাকিলে কি হ'ব সো এনেকে মই শিকাই দিম বাৰু তো এটো অক্সিলাৰি ভাৰ্বটো বহাবা তাৰ পিছতে যেটো মেইন ভাৰ্ব থাকিব হে মেইন ভাৰ্বটো সদায় পাস্ট পাৰ্টিসিপল হয় মেইন ভাৰ্বটো কি হয় সদায় পাস্ট পাৰ্টিসিপল মানে তোমাৰ যেটো পেসিভ ভয়েসত মেইন ভাৰ্বটো সদায় পাস্ট পাৰ্টিসিপল হ'ব যদি ইয়াত লভছ আছে তো এটো লভড হ'ব লভড এল ও ভি ডি লভড যদি হে গো আছে গান হ'ব যদি হে বলে ডু আছে তেতিয়া ডান হ'ব সো এনেকুৱা ধৰণে পাস্ট পাৰ্টিসিপল হয় আৰু তাৰ পিছত এই যেটো সাবজেক্ট আছিল যেটো এক্টিভ ভয়েসৰ সাবজেক্ট আছিল হেতু বাই অবজেক্ট হিচাপে বহেগে বাইৰ অবজেক্ট হিচাপে বহেগে মানে বাইৰ পিছত বহিবগে কেনেকৈ হ'ব তোমালোক গুটেখিনি কৈ আছো ভালকে চাই যাবা হল এটা কোৱেশ্চনটো সব মাই ফাদাৰ লভছ মি এটা মিটো হৈছে ইয়াতে অবজেক্ট যেতিয়া মিটো সাবজেক্ট হবগে তেতিয়া এটো হৈ যায়গে আই কি হয় মিটো যেতিয়া সাবজেক্ট হবগে হেতু আই হবগে কেনেকৈ হয় তোমালোক গুটেখিনি লিষ্ট মই দেখুৱাই দিম ইয়াতে লিখা আছে সো মিটো কেনেকৈ আই হয়গে হার থাকিলে সি হয়গে গুটেখিনি আমি মই কৈছো না শিকাই দিম সো ভালকে চাবা এতিয়া মিটো কি হয়গে কলো আই হবগে তাৰ পিছত ইয়াতে মাই ফাদাৰ লভছ মি এই টেন্সটো চোৱা আমি যেটো টেন্স কৰি আহিছো তো টেন্সটো কি টেন্সত আছে তো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে মানে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে সো ইয়াতে আমাৰ যেটো অক্সিলাৰি ভাৰ্ব হেতু লাগিব এম ইজ বা আৰ মন ৰাখিবা কি অক্সিলাৰি ভাৰ্ব লাগিব এম ইজ বা আৰ লাগিব সো এম ইজ আৰ ভিতৰত ইয়াত কি বহিব আই লগত এম বহিব আই এম হল তাৰ পিছত যেটো লভছ আছে কৈছো ন ইয়াত তো হেৰি আছে মানে প্ৰেজেন্ট টেন্সত আছে সো এটো পাস্ট পাৰ্টিসিপলত গুচি যাবগে তো লভছৰ পাস্ট পাৰ্টিসিপল হবগে লভড আই এম লভড হল নে আই এম লভড তাৰ পিছতে কৈছিলো কি তাৰ পিছত বাই আহে মানে বাই মাই ফাদাৰ আই এম লভড বাই মাই ফাদাৰ সো এটো কোনটো অপচন আছে চোৱা এটো অপচন ডি ত আছে অপচন ডি টো হৈ যাবগে শুদ্ধ উত্তৰ আই এম লভড বাই মাই ফাদাৰ হল বুজি পাইছা চাগে সকলোৱে যদি বুজি পাইছা তোমালোকে কমেন্টত ইয়েস বুলি লিখি জনাবা তেতিয়া ভাল লাগিব যে আমি গম পাম যে তোমালোকে বুজি পাইছা বুলি সো যেহেতু এটো এটা বেসিক ক্লাস হয় তো ইয়াতে অকল কোৱেশ্চন খিনি চালে আমি নহব মানে অকল কোৱেশ্চনৰ এনসাৰটো টিক মাৰি দিলো তেতিয়া তোমালোকে বুজি পাই গলা হেতুটো নহব সো এটা বস্তু আমি ভালদৰে বুজিব লাগিব হৈ গল তেতিয়া এইখিনি চোৱা এইখিনি চাই লোৱা কি দিয়া আছে যেতিয়া মি থাকে এটো হৈছে অবজেক্ট এইকিটা অবজেক্ট দেই এইকিটা হৈছে অবজেক্ট তো অবজেক্টৰ পৰা যেতিয়া সাবজেক্ট হয়গে সো কেনেকৈ হয় চোৱা মি থাকিলে কি হয়গে আই হয়গে
হার থাকিলে সি হয় আস থাকিলে উই হয় ইট থাকিলে ইট হয় ইতে থাকে ইউ থাকিলে ইউয়ে থাকে দেম থাকিলে দে হয়গে হিম থাকিলে হি হয়গে হুম থাকিলে হু হয়গে সো এইকিটা গুটেকিটা ইম্পৰ্টেন্ট হয় তোমালোকে নোট কৰি লবা এইবিলাক এখানে নোট কৰি লবা আৰু যিসকলে ক্লাস 10 9 ত ভালকে গ্ৰামাৰ পঢ়ি আহিছে তেওঁলোকৰ কাৰণেতো কোনো টেনচনে নাই তেওঁলোকে এইবিলাক সব পাৰে কিন্তু বহুতে এনেকুৱা থাকে ন ক্লাস 10 ত ভালদৰে গ্ৰামাৰখিনি বুজি নাপায় তো তেওঁলোকৰ কাৰণে এইখিনি অলপ টান লাগে তো এতিয়া তাৰ পিছত চোৱা তাৰ পিছৰ কোৱেশ্চনটো চোৱা উই হেট হিম প্ৰথম কথা ইয়াত তোমালোকে টেন্সটো চাই লবা ঠিক আছে কোনটো টেন্সত আছে সো উই হেট হিম এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে হল বুজি পাইছা সো এতিয়া আমি আকৌ চেঞ্জ কৰি যাম হিম থাকিলে কি পাইছিলো অলপ আগত তোমালোকে চাই লবা ঠিক আছে হিম থাকিলে কি পাইছো এটো হিম থাকিলে হয়গে হি হয় না হিম থাকিলে হি হয়গে সো এটো হি প্ৰথমতে আহিব তাৰ পিছতে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ অক্সিলাৰি ভাৰ্ব কিটা কৈছিলো মই এম ইজ আৰু আৰ এটো অকল পেসিভ ভয়েসত হে দে তোমালোকৰ পেসিভ ভয়েসত হে এম ইজ আৰ টু বহে সো এটো হিৰ লগত কি বহিব ইজ বহিব হি ইজ যেটো হেড থাকে হেডৰ পাস্ট পাৰ্টিসিপল হয়গে মেইন ভাৰ্বটোৰ পাস্ট পাৰ্টিসিপল হয় হি ইজ হেটেড তাৰ পিছতে কি হ'ব বাই আৰু তাৰ পিছতে কি হ'বগে যেটো উই থাকে উইৰ লগত উইটোৰ যেটো অবজেক্ট ফৰ্ম হ'বগে হেটো হ'বগে আস উই অবজেক্ট ফৰ্মটো কি হ'বগে আস হি ইজ হেটেড বাই আস He is hated by us. Option B to hobo correct answer. Hol ite we to je as holge. Ki holge? We to ki hol as holge. So ei to keneke hol tomalokor aru eta list disu hegitat chai loba. Je ei we to hoise subject form. Mane we to hoise subject aru subject or pora as to hoise ke object form. To subject or pora object keneke hol hegita bhalke chai loa. Ekhon list. Etu I hole ki hoyge? I hole hoboge by me. C hole by her hoyto by her bolisile. By her উই হলে এটো বাই আস ইট হলে বাই ইট ইউ হলে বাই ইউ দে হলে বাই দেম হি হলে বাই হিম আৰু হু হলে বাই হুম হল বুজি পাইছা কিটা আৰু যদি কিছুমান মানুহৰ নাম থাকে যদি ধৰা কাবাৰ নাম আছে ৰাজু আছে সো এটো তোমালোকে কি কৰিবা সো এটো বাই ৰাজুৱে কৰি পেলাবা হল বাই ৰাজু যদি বলে মাই এনেকুৱা আছে হল এক সেকেন্ড ৰাজু বলে মাই ফাদাৰ আছে তেতিয়া বাই মাই ফাদাৰ কৰি পেলাবা ঠিক আছে মাই ফ্ৰেন্ড আছে তো বাই মাই ফ্ৰেন্ড অকল এইবিলাক থাকিলে হে তোমালোকৰ এটো চেঞ্জ হয় মানে আই থাকিলে মি হয় সি থাকিলে হার হয় নাপা হয় কিন্তু যদি হে কাবাৰ নাম থাকে বা মাই ফ্ৰেন্ড থাকে মাই ফাদাৰ থাকে মাই মাদাৰ থাকে তো হিবিলাকত চেঞ্জ নকৰিবা হৈ গল সো নেক্সট কোৱেশ্চন টু সোৱা দিয়া তোমালোকে হি ইজ মেকিং এ ফিল্ম তো এটো ভালকে চাই লোৱা এটো কি আছে এটো টেন্স টু চাই লোৱা দে প্ৰথমতে কি টেন্স আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আছে হয়নে টেন্সটো আমি প্ৰথমতে লক্ষ্য কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আছে তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আকৌ চেঞ্জ কৰাৰ নিয়মটো অলপ বেলেগ কেনেকে বেলেগ হয় সোৱা এটোটো এক্টিভ ভয়েসত আছে হয়নে এটো এক্টিভ ভয়েসত আছে মই পেসিভ ভয়েসটো লিখি দিছো কেনেকে হয় সো পেসিভ ভয়েস যেতিয়া কৰিবলৈ যাবা এই এ ফিল্মটো অবজেক্ট হয় ইয়াত তো তাতটো সাবজেক্ট হ'বগে বুজি পালা সাবজেক্ট হ'ব তাৰ পিছতে অক্সিলাৰি ভাৰ্ব এম ইজ আৰে বহিব অক্সিলাৰি ভাৰ্ব এম ইজ আৰে বহিব তাৰ লগত নতুনকে এটা শব্দ যোগ হয় হেতু হৈছে বিইং বিইং ধৰ এটো কি হ'বগে এ ফিল্ম ইজ বিইং তাৰ পিছত যেটো মেক আছে ন মেকটো যেটো ভাৰ্ব আছে তাৰ পাস্ট পাৰ্টিসিপল হয় মুঠতে মন কৰিবা পেসিভ ভয়েসত সদায় ভাৰ্বটো পাস্ট পাৰ্টিসিপল হয় মেইন ভাৰ্বটো সদায় পাস্ট পাৰ্টিসিপল হ'ব মানে মেইন ভাৰ্বটো সদায় পাস্ট পাৰ্টিসিপল হয় তাৰ পিছতে বাই আহিব আৰু অবজেক্ট আহিব সো এটুক যদি আমি কৰিবলৈ যাওঁ এ ফিল্মটো আগত আহিব এ ফিল্ম হল তাৰ পিছতে কি কৈছিলো এম ইজ আৰৰ ভিতৰত আহিব তো এ ফিল্মৰ পিছত ইজ বহিব এ ফিল্ম ইজ তাৰপিছত নতুনকে এটা শব্দ লাগিব বুলি কৈছিলো বিইং এ ফিল্ম ইজ বিইং তাৰ পিছতে মেকৰ পাস্ট পাৰ্টিসিপলটো হৈছে মেড এম এ ডি মেড এ ফিল্ম ইজ বিইং মেড বাই হি হলে হিম বাই হিম সো এটো সোৱা এটো অপচন কোনটো অপচন আছে এ ফিল্ম ইজ বিইং মেড বাই হিম এইটো অপচন ডি আছে সৰি এই অপচন এটা এটো সি আছে সি অপচনটো শুদ্ধ হ'ব লাগে ঠিক আছে এটো সি অপচনটো শুদ্ধ হ'ব লাগে সি টো বি হৈ আছে কে তো এটো আমাৰ কাৰেক্ট আনসাৰ হৈছে বুজি পালা তোমালোকে সকলে বুজি পাইছা নেক্সট টু সোৱা তেতিয়া শিবু ইজ সিঙ্গিং এ সং এটো তোমালোকে কৰি চাব পাৰা এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে এটো তোমালোকে কৰি চাব পাৰা হলনে এটো তোমালোকে কৰি সোৱা ট্ৰাই কৰি সোৱাচোন শিবু ইজ সিঙ্গিং এ সং সেম আমি আগৰটো যেনেকৈ কৰিছিলো ঠিক একেদৰে তোমালোকে এটো কৰি দিব পাৰা
তো তোমালোকে কৰি কমেন্টত আনসাৰটো জনাবা ভিডিওটো পোষ্ট কৰি লোৱা তো এতিয়া আমি কৰি দিছো চোৱা তো এ সংটো প্ৰথমতে আহিব তো এ সংটো আনিছো হল তাৰ পিছতে কি আহিব এম ইজ আৰু তিনটা আমাৰ অক্সিলাৰি ভাৰ্ব আছে তাৰ ভিতৰত ইজ তো আহিব এ সং ইজ তাৰপিছত যেহেতু কন্টিনিউয়াস টেন্সত আছে তো ইয়াতে নতুন কেটা শব্দ আহি গৈছিল বিং বি আই এন জি বিং এ সং ইজ বিং তাৰপিছত সিংৰ পাষ্ট পাৰ্টিসিপল হৈছে sang s u n g sang সেইকাৰণে তোমালোকৰ ভাৰ্ব লিষ্টখন মুখস্থ লাগে ইয়াতে যেতিয়া তোমালোকে এইবিলাক কোৱেশ্চন কৰিবলৈ যোৱা ইংলিছত ভাৰ্ব লিষ্টখন মুখস্থ লাগে ধৰা সিং সেং sang ডু ডিড ডান গো ওয়েন গান এইবিলাক ভাৰ্ব লিষ্টখন তোমালোকে মুখস্থ ৰাখিব লাগে তো বহুত হেল্পফুল হয় মানে তো ইয়াতে কি কলো এ সং ইজ বিং sang তাৰপিছতে বাই মই কৈছিল নাই মানুহৰ নাম থাকিলে বাই শিবু তো শিবুৱে হৈ থাকিব বাই শিবু হল বুজি পাইছা সো এটো কোনটো অপচন আছে চোৱা এ সং ইজ বিং sang by শিবু এটো অপচন ডি আছে মানে অপচন ডি হৈ যাবগে শুদ্ধ উত্তৰ অপচন ডি হৈ গলগে শুদ্ধ উত্তৰ বুজি পালা তো নেক্সট চোৱা নেক্সট কি দিছে এই অপচন কিটা সি টু নহমালে দে তোমালোকে কত হেই নকৰিবা এটো এ বি সি ডি হয় তো তাৰ পিছৰটো কি দিছে ফুটবল ইজ বিং প্লেড বাই আস সৰি ফুটবল ইজ বিং প্লেড বাই দা বয়জ ঠিক আছে ফুটবল ইজ বিং প্লেড বাই দা বয়জ তো এইটো কথা হল ইয়াতে এই মানে সেন্টেন্সটো ভালকে চোৱা এটো এক্টিভ ভয়েসত আছে নে পেসিভ ভয়েসত আছে বাৰু এটো এক্টিভত আছে নে পেসিভত আছে তো আমি যদি চাও এটো পেসিভত আছে কেলে গম পালো চোৱা বিং পেসিভতে থাকে অকল মানে বিং অকল পেসিভত থাকে বাকি বিলাক পেসিভত না থাকিব পাৰে কিন্তু বিং যেটো আমি শব্দ দেখা পাও হেতু অকল পেসিভ ভয়েসতহে থাকে সো এটো পেসিভত যদি আছে ইয়াক আমি এক্টিভলে লৈ যাব লাগিব হলনে এক্টিভলে নিব লাগিব তো এক্টিভলে নিয়াৰ লগে লগে এই দা ভয়েসটো আগত আহি যাব সো দা ভয়েস আহি গল হলনে দা ভয়েস আহি গল তাৰ পিছতে এয়াৰ ভিতৰতে এম ইজ আৰ ভিতৰতে এটা বহিব তো দা ভয়েসৰ লগত আৰ বহিব কেলে আৰ বহিলে চোৱা আৰ কেলে বহিলে কাৰণ দা ভয়েসটো থাৰ্ড পারসনে হয় কিন্তু প্লুৰাল নাম্বাৰ হয় ভয়েস যেহেতু বুজাইছে মানে বহু বচন সো তাতে আৰ বহিলে দা ভয়েস আৰ তাৰ পিছতে কি হ'ব এই প্লে টু কি হ'বগে যেহেতু তো কন্টিনিউয়াস ফর্মত আছে বিং টু কন্টিনিউয়াসতে হয় সো এটো প্লেইং হ'বগে দা ভয়েস আৰ প্লেইং তাৰ পিছতে ফুটবল হ'ব দা ভয়েস আৰ প্লেইং ফুটবল হল বুজি পালা সো এটো আমাৰ শুদ্ধ উত্তৰ হ'ব দা ভয়েস আৰ প্লেইং ফুটবল কোনটো অপচন আছে চোৱা অপচন বি আছে অপচন বি টো হ'বলগে কারেক্ট आंसर দা ভয়েস আৰ প্লেইং ফুটবল হল বুজি পাইছা সগে তো নেক্সট চোৱা নেক্সট কোৱেশ্চন তো চোৱা মাই ফাদাৰ হেজ সলভড দিস ম্যাটাৰ মাই ফাদাৰ হেজ সলভড দিস ম্যাটাৰ এটো কি টেন্সত আছে আমি যদি চাও এটো প্ৰেজেন্ট পারফেক্ট টেন্সত আছে হলনে প্ৰেজেন্ট পারফেক্ট টেন্সত আছে তো এতিয়া প্ৰেজেন্ট পারফেক্ট টেন্সৰটো আকৌ অলপ বেলেগ ধৰণৰ হ'ব সো হেকাৰণে মই টেন্স ওয়াইজত গুটেইখিনি তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিছো ভালকে তো প্ৰেজেন্ট পারফেক্ট টেন্সত এটো এক্টিভত আছে এতিয়া পেসিভত যেতিয়া কৰিবলৈ যাবা তো এই দিস ম্যাটাৰটো মানে এই আর যেটো অবজেক্ট থাকিব হেতু সাবজেক্ট হ'বগে অবজেক্টটো সাবজেক্ট হ'ব তাৰ পিছতে অক্সিলাৰি ভাৰ্ব হেভ হেজে বহিব হেভ বা হেজে বহিব তাৰ পিছতে ইয়াতে নতুনকৈ আৰু এটা শব্দ লাগে বিন বি ডব্লিউ এন হেজ বিন ধৰা বা হেভ বিন এনেকে আৰু মেইন ভাৰ্বটো পাষ্ট পাৰ্টিসিপলে থাকে মেইন ভাৰ্ব পাষ্ট পাৰ্টিসিপল থাকিব তাৰ পিছতে বাই আৰু অবজেক্টটো অবজেক্ট থাকিব হল বাই অবজেক্ট হ'ব বুজি পাইছা সাবজেক্ট থাকিব অক্সিলাৰি ভাৰ্ব হেভ হেজে থাকে আৰু নতুনকৈ এটা শব্দ লাগে খালি ইয়াত বিন আৰু মেইন ভাৰ্বটো পাষ্ট পাৰ্টিসিপল ইয়াত থাকে অলৰেডি আৰু বাই আৰু অবজেক্ট লগাই দিয়া হল বুজি পাইছা সো এটো কৰি চাবলৈ ট্রাই কৰো দিস ম্যাটাৰটো আগত আহিব সো এটো দিস ম্যাটাৰ আহিলে দিস ম্যাটাৰ তাৰ পিছতে দিস ম্যাটাৰৰ পিছত হেজ বহিব হেভ নহব হেজ বহে দিস ম্যাটাৰ হেজ তাবা বিন আহিব তাৰ পিছতে সলভ টু আছে দিস ম্যাটাৰ হেজ বিন সলভ তাবা বাই মাই ফাদাৰ হল বুজি পাইছা সো এটো কোনটো অপচন আছে চোৱা দিস ম্যাটাৰ হেজ বিন সলভ বাই মাই ফাদাৰ এটো অপচন বি আছে অপচন বি টো হৈ যাবগে কারেক্ট आंसर হৈ গল বুজি পাইছা সকে সকলোৱে তো নেক্সট তো চোৱা নেক্সট কোৱেশ্চন তো চোৱা প্ৰিয়ংকা হেজ ৰিটেন দিস নোটস ঠিক আছে প্ৰিয়ংকা হেজ ৰিটেন দিস নোটস এতিয়া এটো সেম হেজ ৰিটেন আছে মানে এটো প্ৰেজেন্ট পারফেক্ট টেন্সতে আছে তো এটো আমি ডাইৰেক্ট কৰিবলৈ চেষ্টা কৰো তো দিস নোটস তো আগতে আহিব দিস নোটস মানে দিস নোটস তাৰ পিছত কি হ'ব হেজ এক সেকেন্ড দিস নোটসৰ লগত হেজ নবহে কেলে হেজ নবহে চোৱা হেভ বহিব কাৰণ নোটসটো প্লুৰাল ফৰ্মত আছে মানে হেকাৰণে কৈছো এটো চাই ল'ব লাগিব ভালকে কি হ'ব সো ইয়াতে হেভ বহিব দিস নোটস হেভ তাৰ পিছত বিন বহিব হেভ বিন তাৰ পিছত ৰিটেনটো আছে বিন ৰিটেন বাই প্ৰিয়ংকা হৈ গল বুজি পাইছা ক্লিয়াৰ হৈছে
These notes have been written by Priyanka. তো এটো কোড আছে সো have been. These notes have been written by Priyanka. অপশন আমাৰ C2 ইয়াত শুদ্ধত্তৰ হ'ব। অপশন C2 শুদ্ধত্তৰ হ'ব। হৈ গল আমি ভয়েস চেঞ্জ কৰিব যাওঁতে বহুত কেইটা কথা মন কৰিব লাগিব হেকাৰণে কৈছো এটা কথা ইম্পৰ্টেন্ট হয় মন কৰি যাবা সো ইয়াতে যদি আমি হেজ বহুৱাই দিলেন হেজ থকা অপশনো আছে অপশন বিত হেজও আছে সো হেজটো দি দিলে তোমালোকৰ ভুল হৈ যাবগে হেকাৰণে কৈছো প্ৰতিটো কথা ইম্পৰ্টেন্ট হয় ভালকে চাই যাবা তাৰ পিছৰটো চোৱা এতিয়া এনেকুৱা ধৰণৰ এটা তোমালোকৰ পৰীক্ষাত কেতিয়াবা প্ৰশ্ন আহি যায় someone has stolen his book তো এটুক যদি আমি চেঞ্জ কৰিব যাই তো প্ৰেজেন্ট পাৰফেক্ট টেন্সতে আছে হলে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সতে আছে বাকি যেনেকুৱা ধৰণে আছে তেনেকৈ চেঞ্জ কৰি দিয়াছোন তাৰ পিছত মই কৈছো এটা বস্তু his books to his books হৈ থাকিব his books to আগতে আহি যাব his books তাৰ পিছত ইয়াতে have হ'ব হলে যেটো বুক সৰি এক সেকেন্ড books নাই নহয় বুক আছে সো এটো বুক হ'ব his book has তাৰবা been stolen by someone এনেকা হ'ব লাগিছিলে মানে নহয় সো his book has been stolen by someone হ'ব লাগিছিলে কিন্তু ইয়াত সো by someone কতো নাই অপচন এটাটো by someone নাই সো এই by someone টো কি হৈ যায় ইয়াত আতৰি যায় বা লুকাই যায় বুলি আমি ক'ব পাৰো সো অকল এটো এনসাৰটো অকল একন হ'বগে his book has been stolen তো এটো কোনটো অপচন আছে সো his book has been stolen এটো অপচন সি আছে তো অপচন সি টো হৈ যাবগে ইয়াত শুদ্ধত্তৰ বুজি পাইছা কেলে হল এটো বাই someone যদি থাকে কবাত তেতিয়া তোমালোকে এটো মন কৰিবা আৰু যে এটো বাই লাষ্টত যদি বাই থকা আছে বাই someone যদি কোনোবা অপচনত দি থৈছে সো এটো তোমালোকে শুদ্ধ নিদিবা হল এটা নেক্সট আৰু এটা কৰি চাও ইয়াৰ সোৱা the paper has been given সো এটো আমি গম পাইছো পেসিভ ভয়েসত আছে কেলে সোৱা কাৰণ been টু পেসিভ ভয়েসতে থাকে hasৰ লগত আকৌ যেতিয়া been লাগি থাকে এটো পেসিভ ভয়েসতে থাকে সো এটো পেসিভৰ পৰা এক্টিভ কৰিব লাগিব পেসিভৰ পৰা আমি এক্টিভ কৰিব লাগিব হলে এতিয়া এটো যদি সোৱা তো আমি ইয়াত কিন্তু someone আকৌ লগাই দিব লাগিব কাৰণ অপচন গুটে কিটা সোৱা someone আছে তো someone আহিব তাৰ পিছতে কি আহিব মানে তাৰ পিছতে কি আহিব someone তাৰ পিছতে has তাবা given মানে someone প্ৰথমতে someone আহিব তাৰ পিছতে has তাবা given তাৰ পিছতে the paper হলে given the paper সো এটো কোনটো অপচন আছে সোৱা someone has given the paper option c আছে option c to হৈ যাবগে আমাৰ শুদ্ধত্তৰ বুজি পাইছা সকলোৱে option c to হৈ গলে ইয়াত শুদ্ধত্তৰ সকলো ক্লিয়াৰ হৈছে সো আজি ভিডিওত আমি একিটা কোৱেশ্চন আলোচনা কৰিলো যদি তোমালোকে কোৱেশ্চন কেটা বুজি পালা তেতিয়া হলে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে সকলো প্ৰিপাৰেচন আমি আমাৰ চেনেলত কৰাই দিম আৰু যদিহে তোমালোকৰ জিএনএম এন্ট্ৰেন্সৰ ইম্পৰ্টেন্ট পিডিএফ কিনি লাগে তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিবা 8133840965 এই নম্বৰটো তোমাক WhatsAppত মেছেজ কৰি কেৱল 49 টকা পে কৰিলে আমি তোমালোকক জিএনএম এন্ট্ৰেন্সৰ সকলো বিলাক ইম্পৰ্টেন্ট পিডিএফ দি দিম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ